চিকেন ঠাকুরের উপকূলে করতে প্ৰক্ৰিয়া হৈ গ'ল। আপোনালোকৰ ওচৰলৈ আহিছোঁ। আপোনালোক সকলো অৱগত ৭ নং কৰিমগঞ্জ লোকসভা সমষ্টিৰ যি ভোট গণনা প্ৰক্ৰিয়া হৈ গ'ল, সেই ভোট গণনা প্ৰক্ৰিয়াত কিছু বিসংগতি হৈছে আৰু সেই বিসংগতিসমূহ স্পষ্টভাৱে আমাৰ সন্মানীয় ৭ নং কৰিমগঞ্জ লোকসভা সমষ্টিৰ প্ৰাৰ্থী হাফিজ ৰছিদ আহমদ চৌধুৰী ডাঙৰীয়াই ইতিমধ্যে দেশৰ নিৰ্বাচন আয়োগৰ ওচৰত অৱগত কৰিছে, ন্যায় পাবৰ কাৰণে অৱগত কৰিছে। কিন্তু দুখৰ বিষয় যে নিৰ্বাচন আয়োগৰ ওচৰত এই সকলোবোৰ তথ্য অৱগত কৰাৰ পিছতো এতিয়ালৈকে আয়োগৰ তৰফৰ পৰা কোনো ধৰণৰ সুদুত্তৰ অহা নাই আৰু এই বিষয়টো এতিয়া ন্যায়ালয়ৰ মাজলৈ লৈ যাবৰ বাবে আমাৰ আপোনালোকক সকলোৰে পৰিচিত হাফিজ ৰছিদ চৌধুৰী ডাঙৰীয়া এজন বিশিষ্ট আইনজ্ঞ, তেখেতৰ ক্ষেত্ৰতে এনেকুৱা হৈছে কৰিমগঞ্জ লোকসভা সমষ্টিত। গতিকে আন সমষ্টিবিলাকৰ ক্ষেত্ৰতো সেইকাৰণে কিছু সন্দেহৰ অৱকাশ আছে। তেখেতে গোটেই বিষয়টো কি হৈছিলে হাফিজ ৰছিদ আহমদ চাঙে আপোনালোকৰ লগত অৱগত কৰিব। আমাৰ লগত মেহেদি আলম বৰা ডাঙৰীয়া, আমাৰ সম অধ্যক্ষ মিডিয়া বিভাগৰ, নিপেন ঠাকুৰীয়া উপসভাপতি, বলিন কুলি ডাঙৰীয়া উপসভাপতি দলৰ আছে জ্যেষ্ঠসকল, আৰু তেখেতসকলৰ সাক্ষাততে এই গুৰুত্বপূৰ্ণ বিষয়টো আজি উপস্থাপন কৰিব সন্মানীয় আমাৰ ৭ নং লোকসভা সমষ্টিৰ প্ৰাৰ্থী হাফিজ ৰছিদ চৌধুৰী ডাঙৰীয়া। ধন্যবাদ। সাংবাদিক বন্ধুসকল, আপোনালোকক স্বাগতম জনাইছোঁ। মই এটা বিশেষ পৰিস্থিতিত পৰি আপোনালোকক কম সময়ৰ মাজত নিমন্ত্ৰণ দিয়া হ'ল। চব হয়তো আহিব পৰা নাই, যদি কিছুমান আহিছে, মিণ্টেন আহি আছে। মই আমাৰ প্ৰেচিডেণ্ট তেওঁ দিল্লীত আছে, কিন্তু তেওঁ মোক কৈছে আপুনি তাতে লৈ আমাৰ পুলিচ চাহাব আছে, বাকী আমাৰ মিডিয়া চেনেল এইবোৰ আছে, তেওঁলোকক লৈ আপুনি এটা প্ৰেছ কনফাৰেঞ্চ কৰি ল'ব। কথাটো হ'ল আপোনালোকে জানে যে মই কেণ্ডিডেট যেতিয়া হৈছোঁ কৰিমগঞ্জত, নমিনেশ্যনৰ দিনৰ পৰা হয়তো এতিয়া শুনা পাইছে মই যেতিয়া কেণ্ডিডেট হৈছোঁ কৰিমগঞ্জত, ডে ওৱানৰ পিছৰ পৰা আমাৰ দিছপুৰৰ মাননীয় মুখ্যমন্ত্ৰী বা বাকী যিবোৰ আছে তেওঁলোক মানে ৰেগুলাৰ তাতে ভিজিট কৰিছে। চিফ মিনিষ্টাৰ 5 টাইমছ গৈছে তাতে, নমিনেশ্যন দিনাও গৈছে, তাৰ আগতো গৈছে, পিছতো গৈছে। এটাই তেওঁলোকৰ উদ্দেশ্য আছিল, আপোনালোকে জানে কৰিমগঞ্জত টোটেল অৰিজিনেল 8টা সমষ্টি আছিল। আফটাৰ ডিলিমিটেশ্যন 6টা সমষ্টি হ'ল। 8টা সমষ্টি হিচাপে 8জন MLA তাতে আছে। কংগ্ৰেছৰ 2জন MLA আছিল আৰু বাকী আছিল 6জন MLA। 6জন UDFৰ হ'ল 4জন, বিজেপিৰ 2জন, কংগ্ৰেছৰ 2জন, টোটেল 8জন MLA আছিল। 8জনৰ মাজে 8জন আল্টিমেটলি সেই 6জনটো UDFৰ MLAবোৰ আছিল, তেওঁলোকেও বিজেপিৰ হৈ কাম কৰিছে। কংগ্ৰেছৰ যে 2জন আছিল, নামে কংগ্ৰেছ, তেওঁলোকেতো আপোনালোকে জানেই তেওঁলোকৰ ব্যাপাৰটো, তেওঁলোকেই চব মিলি 8জন MLA ক'ব লগা হ'লে চব মিলি তেওঁলোকে এটা পৰিকল্পনা কৰিছিল যে হাফিজ ৰছিদ চৌধুৰী আৰু কংগ্ৰেছো যাতে এই চিটটো যাতে নাপায়, এই এটা তেওঁলোকে প্ৰথমৰ পৰা তেওঁ ডিটাৰমিন হৈ আছিল। ইলেকশ্যন যেতিয়া আৰম্ভ হোৱাৰ পিছৰ পৰা বিশেষকৈ ৰাতাবাৰী আৰু পাটাখান্দিৰ MLA অপেনলি মানুহক চেলেঞ্জ কৰিছে যে তোমালোকে যদি বিজেপিক ভোট নিদিয়া, বুলডোজাৰ যাব। 4 তাৰিখ ইলেকশ্যন কাউণ্টিং হ'ব, 5 তাৰিখ বা 6 তাৰিখ বুলডোজাৰ যাব, তোমালোকে সাৱধানত থাকিবা। এই বুলডোজাৰ যাব, তাৰ পাছত আমি কেছ পৰ্যন্ত দিছোঁ। আমি 22 এপ্ৰিলত আমি কমপ্লেইন দিছোঁ এট 10:38 AM। আমি 22 এপ্ৰিল মানে 2 দিন আগত, ইলেকশ্যন হ'ল 26 তাৰিখ, তাৰ 2 দিন আগতে আমি গোটেই বস্তুটো ইলেকশ্যন কমিশ্যনে জনাইছোঁ 10:30 AM। ইলেকশ্যনৰ দিনা যিটো তেওঁলোকে কৰিছে লাৰ্জ স্কেল ৰিগিং, আমাৰ লগাবলৈ চেষ্টা কৰিছিল, কিন্তু এডমিনিষ্ট্ৰেশ্যনৰ হেল্পত মিলি তেওঁলোকে যিটো কৰিলে, আমি 19 কমপ্লেইন ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াক আমি দিছোঁ। আপোনালোকে শুনি পাব, টাইম টেবুল আছে 9:39 AM, 26 তাৰিখ যদি ইলেকশ্যন হ'ল, এবাৰ একনলেজমেণ্ট আছে আমাৰ তাতে।
9:39 AM, 9:50 AM, 10:49 AM, 11:20 AM, 11:42 AM, 11:57 AM, 1:48 PM, 2:35 PM, 2:46 PM, 2:51 PM, 2:53 PM, 3:36 PM, 4:11 PM, 3:36 PM, 4:44 PM, 4:57 PM, 5:39 PM, 5:44 PM, 6:39 ছটা বজাত 39 মিনিটত আমি লাষ্ট টেকেটটো দিছোঁ। এই গোটেই বস্তুটো একনলেজমেণ্টো আছে ইচিত দিয়া হৈছে ইলেকশ্যনৰ দিনা। নেক্সট ডে আমাক মাতি আমি তাৰপিছত আমি সেইদিনা 26 তাৰিখ ৰাতি এটা সময়ত আকৌ গোটেই বস্তুটো হেৰি কৰি দি আমি এটা সময়ত পাৰ্চনেলি মোৰ এডভকেট আৰু মোৰ এজেণ্ট পাৰ্চনেলি ৰিটাৰ্ণিং অফিচাৰ মিলি তেওঁলোকে তাতে দিছে। সেইখন মোক তাতে আছে, প্ৰয়োজন হ'লে আপোনালোকে পাব। তাতে আমি দিছোঁ 26 তাৰিখ ৰাতি যিটো দিছোঁ এটা সময়, এই তাতে আমি 38 চেণ্টাৰ পলিং চেণ্টাৰত লাষ্ট নাম ধৰি কেনেকুৱা হৈছে কি হৈছে গোটেই বস্তু দি আমি এইটো দিছোঁ। ৰাতি এটা সময়ত দিছিলোঁ। নাথিং, ন' একশ্যন হেজ বিন টেকেন বাই এনি ওৱান। আল্টিমেটলি কাৰণ আপোনালোকে জানে যে ডিউৰিং ইলেকশ্যন আমি কেছ কৰি কোনো ষ্টে ল'ব নোৱাৰি, গতিকে আমি সেইটাত আমি নগ'লোঁ। কাৰণ ইলেকশ্যন নিয়ম হৈছে যদি কোনো হেৰি থাকে তো ডিক্লাৰেশ্যনৰ 45 ডেজৰ ভিতৰত আমি কেছ ফাইল কৰিব লাগে। কাউণ্টিং যেদিনা হ'ল, কাউণ্টিঙত ছিষ্টেমত মই হেৰি কৰা নাই, কিন্তু তেওঁলোকে যিটো টেবুলেশ্যন শ্বীট যিটো হেৰি কৰিলে যে আপোনালোকে জানে যে কাষ্টিং কিমান হৈছে আৰু কাউণ্টিং কিমান হ'ল। কাষ্টিং হৈছে আপোনাৰ এজ পাৰ ইচিৰ যিটো আছে সেই কাষ্টিং পৰা আপোনাক দেখা যায় যে 3000 কাষ্টিং হ'ল 11,43,796 আৰু কাষ্টিং হ'ল এইটো কাউণ্টিং হ'ল 11,47,607। এ ডিফাৰেঞ্চ মাৰ্জিন অফ 3,811 দেখা যায় এক্সেছ কাউণ্টিং হৈছে। আৰু তাতে আৰু এটা ইণ্টাৰেষ্টিং বস্তু ধৰা পৰিছে যে 3-4টা চেণ্টাৰ বিশেষ কৰিমগঞ্জ ডিষ্ট্ৰিক্টত দেখা গৈছে। কৰিমগঞ্জ ডিষ্ট্ৰিক্টত তেওঁলোকৰ যিটো হেৰি হৈছিল আপুনি চাব হাউ ইলেকশ্যন প্ৰচেছ ৱাজ মেনুপুলেটেড। নৰ্থ কৰিমগঞ্জ EVM-ত যিটো বুথ দেখাইছিল, যিটো কাষ্ট হৈছে আমাক তাতে যিটো 17C ফৰ্ম থাকে তাতে দেখাইছে 2,12,941 EVM-ৰ মেচিনত কাষ্ট হৈছে, কিন্তু গণা সময়ত দেখা যায় 2,13,348 407টা এক্সট্ৰা গ'ল। এইটো নৰ্থ ফিগাৰটো হ'ল নৰ্থ কৰিমগঞ্জ। EVM-ত যিটো কাষ্টিং দেখাইছে 2,12,941 কাউণ্টিং হৈছে 2,12,941 আৰু কাউণ্টিং হৈছে 21,3348 meaning by 2,13,348 a difference of 407 হিচাপটো চাই ল'ব। মই এৰিথমেটিকটো ইমান হেৰি নহয়, মিলাই ল'ব আপোনালোকে। পাথাৰকান্দি এইটো হ'ল কৰিমগঞ্জ ডিষ্ট্ৰিক্টৰ যিটো পৰিছে। পাথাৰকান্দিত EVM-ত যিটো দেখাইছে 1,44,444 তাৰমানে 5টা চাৰি 1,44,444 আৰু কাউণ্টিং কৰিছে 1,46,894 that is 1,46,894 পালে। ডিফাৰেঞ্চ হ'ল 2,450। এইটো হ'ল পাথাৰকান্দি। ৰামকৃষ্ণনগৰ সমষ্টি EVM-ত পোৱা গ'ল 1,70251 আৰু কাউণ্টিঙত পোৱা গ'ল 1,71134 ডিফাৰেঞ্চ অফ 883 1,71134 ডিফাৰেঞ্চ 883 হ'ল। সাউথ কৰিমগঞ্জ EVM-ত কাষ্টিং হৈছে 21,7014 কাউণ্টিং হৈছে 21,7217 ডিফাৰেঞ্চ অফ 203
কাউণ্টিং 217217 203 বেছি 203 চ' এইটো হ'ল কৰিমগঞ্জ ডিষ্ট্ৰিক্টত হাইলাকান্দিত এইটো অৱশ্য সমষ্টি বাই সেইটো হোৱা নাই কৰিমগঞ্জত আফটাৰ ডিডিনেশ্যন 4টা সমষ্টি এই গোটেই বস্তুটো দিয়াৰ পিছত আমি চাৰ্টিফিকেট মানে এপ্লাই কৰিলোঁ যে গোটেই চাৰ্টিফিকেটটো পাব লাগে হাইলাকান্দিটো আমি পালোঁ কিন্তু কৰিমগঞ্জতো ডেপুটি কমিশ্যনাৰ তেওঁ গুচি গ'ল তেওঁ ঘৰত আউট অফ দ্য ষ্টেট আমাক ক'লে দিম বুলি সেইকাৰণে আমি চাৰ্টিফিকেট কপি নোপোৱাৰ কাৰণে আমি বস্তুটো লগে লগে আমি হেৰি কৰিব পৰা নাই কিন্তু আমি পাৰ্চনেলি সেইদিনা কিন্তু আমি হেৰি কৰিছোঁ আই ব্ৰট টু দ্য নটিছ অফ দ্য পাৰ্চনেলি কাৰণ মই তাতে বহি আছিলোঁ অল এৰাউণ্ড DC অবজাৰ্ভাৰ SP মই নিজে আছোঁ তাতে আমি বহি আছিলোঁ তাতে বহি লগে লগে যেতিয়া আমি আমাৰ এজেণ্টবোৰে আমাক জনাইছে লগে লগে আমি কমপ্লেইন কৰিছোঁ এইটো কাউণ্টিং মতে কাউণ্টিং প্ৰচেছত আমি কিমান হেৰি কৰা নাই কিন্তু বুথ যে EVM-ত সোমাই দিছে সেইদিনা ৰেগিং কৰি তেওঁলোকে কোনো ৰেছপন্স নকৰিলে আমি ইমান 19 কমপ্লেইন চেম ডে দিলোঁ ৰিচিভ কৰিলে তেওঁলোকে 22 তাৰিখ দিলোঁ 26 তাৰিখ ৰাতি দিলোঁ যে 38 নাম্বাৰছ অফ পলিং চেণ্টাৰ যে মেক্সিমাম ৰেগিং হৈছে বুথ কেপচাৰিং হৈছে এইটো আপোনালোকে ৰেমেডি ৰিপৰ্ট কৰক নকৰিলে তেওঁলোকে এতিয়া যেদিন কাউণ্টিং হ'ল তাৰপিছত আমাৰ চাৰ্টিফিকেট নিদিয়াৰ কাৰণে আমি ৰৈ থাকিলোঁ 2-4 দিন পিছত দেখিলোঁ কিছুমান মিডিয়াত আহি গ'ল যে 3811 দেখা গ'ল এক্সট্ৰা হৈ গ'ল কাউণ্টিঙত এইটো পাই আমি হেৰি কৰিলোঁ লগে লগে আকৌ আমি এটা যে দিলোঁ ৰিটাৰ্ণিং অফিচাৰক 9 তাৰিখ দিলোঁ যোৱাকালি মৰ্ণিঙত যোৱাকালি দি ইলেকশ্যনখন আমি দিলোঁ তেওঁলোকে ৰিচিভ হৈছে মেইলত হাৰ্ড কপিটো আজি দিয়া হৈছে আজি অফিচ খুলিছে আজি হাৰ্ড কপিটো দিয়া হৈছে তেওঁলোকে পাইছে এতিয়া কথাটো হ'ল যে ইলেকশ্যনৰ যিটো পিউৰিটি ফেয়াৰনেছ যিটো আছে আমাৰ যিটো আইন যিটো আছে কৰাপ্ট প্ৰেক্টিছ কাক কোৱা হয় বুথ কেপচাৰিং যদি হয় লাৰ্জ স্কেল ৰেগিং হয় কাষ্টিং যদি বেছি হয় এই গোটেই বস্তুটো এমাউণ্টছ টু কৰাপ্ট প্ৰেক্টিছ আৰু কৰাপ্ট প্ৰেক্টিছ হ'লে ৰিপৰ্ট দিব পাৰে ইফ দ্য কোৰ্ট ইজ ছেটিছফাইড চ' আমাৰ তাতে এতিয়া ন আদাৰ অপশ্যন যেতিয়া আমি অল দ্য এভিনিউজ অল্টাৰনেটিভ যিবোৰ আমাৰ তাতে আছিল চব আমি হেৰি কৰিছোঁ ফ'ল' কৰিছোঁ চবক যি যেতিয়া দিব লাগে দিছোঁ টাইম টু টাইম জনাইছোঁ মিনিট ৱাইজ মোৰ তাতে হেৰিটো আছে ছেকেণ্ড ৱাইজটো আছে এইটো চব দিয়া হৈছে কিন্তু এতিয়ালৈ আমি একো পোৱা নাই নাপালে আমি আৰু 2-4 দিন আজি চাৰ্টিফিকেট বোধে আজি পোৱা যাব কৰিমগঞ্জত পোৱাৰ পিছত আমি চাম ইন দ্য মিন টাইম আমি আমাৰ AICC জিতেন্দ্ৰ সিং ডাঙৰীয়া আমাৰ সাথে ডাঙৰীয়া আমাৰ প্ৰেচিডেণ্ট তাতে আছে ভূপেন বৰা ডাঙৰীয়া তেওঁলোকৰ কথা পাতিছোঁ আমাৰ ইয়াতে আমাৰ APCC তেওঁলোকৰ কথা পাতিছোঁ আমি আমাৰ লিগেল টিম আছে লিগেল টিমে ষ্টাডি কৰি আছে আমি কোনটো লাইনত আমি কিন্তু চেলেঞ্জ কৰিম আমি বুথক এটা বুথক হেৰফেৰ যদি হেৰি কৰোঁ আজি 3811 অফিচিয়েলি বাকীবোৰ তেওঁলোকে ডিনাই কৰিব পাৰে 3811টো ডিনাই কৰিব মানে তেওঁলোকৰ ৰেকৰ্ড মতে আমি দি আছোঁ চ' এই এনমলি যিটো হ'ল কাউণ্টিং বেছি হ'ল এইটো কিন্তু দেখা গৈছে মেবি 3811 অনলি 11 বাট ইট শ্ব' দেট দেয়াৰ মে বি চাম মোৰ এনমলিজ এইটো হ'ব পাৰে ইট ক্ৰিয়েটছ এ ডাউট এবাউট দ্য ফেয়াৰনেছ অফ দ্য ইলেকশ্যন যাৰ কাৰণে আমি এতিয়া ঠিক কৰিছোঁ যে আমি কেছ কৰিম ফুল লাইনত কৰিম কি ধৰণে কৰিম আমাৰ লিগেল টীম আছে আমাৰ লিগেল টিমে ষ্টাডি কৰি আছে ইন দ্য মিন টাইম আমাৰ জিতেন্দ্ৰ সিং ডাঙৰীয়া সাথে ডাঙৰীয়া বা ভূপেন বৰা ডাঙৰীয়া দিল্লীত আছে প্ৰয়োজন হ'লে মোক কৈছে আপুনি দিল্লীত আহক দিল্লীত আহি তাতেও দৰকাৰ হ'লে আমি তাতে আমাৰ এক্সপাৰ্ট এডভোকেটছ আমি তেওঁলোকক দেখা কৰিম হয় দৰকাৰ হ'লে আমাৰ পাৰ্টীয়ে যথেষ্ট গুৰুত্ব দি কথাটো লৈছে তেওঁলোকে যথেষ্ট হেৰি কৰি আছে বাৰ বাৰ মোক ফোন কৰিছে খবৰ কৰি আছে গতিকে পাৰ্টি লেভেলো কৰি আছে আৰু আমি পাৰ্টীৰ মাধ্যমত আমি আমাৰ লিগেল যিটো একশ্যন ল'ব লাগে যিহেতু মই আইনৰ লগত জড়িত হৈ আছোঁ আইনৰ ছাত্ৰ মই আইনত জড়িত আছোঁ গতিকে আমি আমাৰ টীমটো লৈ আমি ষ্টাডি কৰি আছোঁ যিমান সোনকালে পৰা যায় যদিও ডেট 45 ডেজ আমি চেষ্টা কৰিম যিমান সোনকালে পৰা যায় আমি আমাৰ কেছটো আমি ফাইল কৰিম আমাক আমি বিচাৰিছোঁ কি ৰিপৰ্ট নট ৰিকাউণ্টিং ৰিপৰ্টটো বিচাৰিছোঁ তো এই ৰিপৰ্টটো বিচাৰি এতিয়া কৰিছোঁ আমি এণ্টায়াৰ কনষ্টিটুৱেঞ্চি আমি কৰিছোঁ কাৰণ 38 সমষ্টিটো আমি দিছোঁ পিছত এতিয়া আমি খবৰ পাই আছোঁ যে এই যিবোৰ খেলি মেলি হৈছে যে EVM-ত এটা কাউণ্টিঙত এটা তাৰ মানে হৈছে চামহয়া গতিকে for to maintain the integrity and purity of the election মই ভাবোঁ ইন দ্য ইণ্টাৰেষ্ট অফ জাষ্টিছ গোটেই এণ্টায়াৰ সমষ্টিৰ ইলেকশ্যনটো যাব লাগে আৰু ফ্ৰেছ ইলেকশ্যন হ'ব লাগে আৰু ইন দ্য মেইন টাইম আমাৰ যিজন উইনিং কেণ্ডিডেট চাৰ্টিফিকেট যিটো দিয়া হৈছে সেই চাৰ্টিফিকেটটো যাতে কেপ্টেইন এভিয়েন অৰ্থাৎ ষ্টে কৰি ৰাখে এইটো আমি ফেয়াৰ দিছোঁ
এডমিশ্যন যেটো দিছোঁ ইলেকশ্যন কমিশ্যন সেইটো আমি দিছোঁ, তেওঁলোকে কি কৰে নকৰে নাজানো, কিন্তু আমি যিমান সোনকালে পৰা যায় আমাৰ পাৰ্টিৰ লগত আলোচনা কৰি আমি যিমান সোনকালে পৰা যায় আমি এইটো লিগেল ব্যৱস্থা লোৱাৰ চেষ্টা কৰিম। এইখিনি আমাৰ বক্তব্য। এতিয়া আপোনালোকে কিবা থাকিলে আপোনাক সুধিব পাৰে। মই বহি যাওঁ হৈছে গগৈ চাব নিপেন আৰম্ভ কৰি নিপেন্দা অহা নাই ইয়াতে আহি পাৰিছে নেকি? মই ইণ্টাৰভিউ কৰিলোঁ। সাংবাদিক বন্ধুসকল, আপোনালোকক স্বাগতম জনাইছোঁ। বিশেষ এটা বিষয় লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। আপোনালোক সকলো অৱগত ৭ নং কৰিমগঞ্জ লোকসভা সমষ্টিৰ যি ভোট গণনা প্ৰক্ৰিয়া হৈ গ'ল, সেই ভোট গণনা প্ৰক্ৰিয়াত কিছু বিসংগতি হৈছে আৰু সেই বিসংগতিসমূহ স্পষ্টভাৱে আমাৰ সন্মানীয় ৭ নং কৰিমগঞ্জ লোকসভা সমষ্টিৰ প্ৰাৰ্থী হাফিজ ৰছিদ আহমদ চৌধুৰী ডাঙৰীয়াই ইতিমধ্যে দেশৰ নিৰ্বাচন আয়োগৰ ওচৰত অৱগত কৰিছে, ন্যায় পাবৰ কাৰণে অৱগত কৰিছে। কিন্তু দুখৰ বিষয় যে নিৰ্বাচন আয়োগৰ ওচৰত এই সকলোবোৰ তথ্য অৱগত কৰাৰ পিছতো এতিয়ালৈকে আয়োগৰ তৰফৰ পৰা কোনো ধৰণৰ সুযোগ অহা নাই আৰু এই বিষয়টো এতিয়া ন্যায়ালয়ৰ মাজলৈ লৈ যাবৰ বাবে আমাৰ আপোনালোকক সকলোৰে পৰিচিত হাফিজ ৰছিদ চৌধুৰী ডাঙৰীয়া এজন বিশিষ্ট আইনজ্ঞ, তেখেতৰ ক্ষেত্ৰতে এনেকুৱা হৈছে কৰিমগঞ্জ লোকসভা সমষ্টিত। গতিকে আন সমষ্টিবিলাকৰ ক্ষেত্ৰতো সেইকাৰণে কিছু সন্দেহৰ অৱকাশ আছে। তেখেতে গোটেই বিষয়টো কি হৈছিলে হাফিজ ৰছিদ আহমদ চাঙে আপোনালোকৰ লগত অৱগত কৰিব। আমাৰ লগত মেহেদি আলম বৰা ডাঙৰীয়া, আমাৰ সম অধ্যক্ষ মিডিয়া বিভাগৰ, নিপেন ঠাকুৰীয়া উপসভাপতি, বলিন কুলি ডাঙৰীয়া উপসভাপতি দলৰ আছে জ্যেষ্ঠসকল, আৰু তেখেতসকলৰ সাক্ষাততে এই গুৰুত্বপূৰ্ণ বিষয়টো আজি উপস্থাপন কৰিব সন্মানীয় আমাৰ ৭ নং লোকসভা সমষ্টিৰ প্ৰাৰ্থী হাফিজ ৰছিদ চৌধুৰী ডাঙৰীয়া। ধন্যবাদ। সাংবাদিক বন্ধুসকল, আপোনালোকক স্বাগতম জনাইছোঁ। মই একটা বিশেষ পৰিস্থিতিত পৰি আপোনালোকক কম সময়ৰ মাজত নিমন্ত্ৰণ দিয়া হ'ল। চব হয়তো আহিব পৰা নাই, যদি কিছুমান আহিছে, মিণ্টেন আহি আছে। মই আমাৰ প্ৰেচিডেণ্ট তেওঁ দিল্লীত আছে, কিন্তু তেওঁ মোক কৈছে আপুনি তাতে লৈ আমাৰ বলিন পুলিচ চাহাব আছে, বাকী আমাৰ মিডিয়া চেনেল এইবোৰ আছে, তেওঁলোকক লৈ আপুনি এটা প্ৰেছ কনফাৰেঞ্চ কৰি ল'ব। কথাটো হ'ল আপোনালোকে জানে যে মই কেণ্ডিডেট যেতিয়া হৈছোঁ কৰিমগঞ্জ অহা নাই বস্তুটো 50 এটা সমষ্টিত হৈছে আৰু এটা 50 না কিমান সেইটো কমিছে কাউণ্টিঙত। চ' আল্টিমেটলি খেলি মেলি মই সেইটো কাৰণে কৈছোঁ ধৰা পৰিছে 3800 মানে 11, বাট এনেকুৱা কিন্তু আৰু বহুত কিন্তু ওলাব। আমি যেতিয়া গোটেই কাগজবোৰ আমি চাম, যেতিয়া গোটেই ফিগাৰটো আমাৰ হাতত আহি যাব অফিচিয়েলি আমাক তাত অহা নাই। আমাক অফিচিয়েলি 53 লাখ মানে উইনিং কেতিয়াও দিয়া হৈছিল, তাৰ পৰা আমাৰ সাংবাদিক বন্ধুবোৰে পাইছিল, তেওঁলোকৰ পৰা আমি বস্তুটো পাইছোঁ। এইকাৰণে আমি বস্তুটো পোৱাৰ পিছত আমি ষ্টাডি কৰি যিটো হেৰি হয় এপ্ৰপ্ৰিয়েট ষ্টেপ আমি লোৱাৰ কাৰণে আমি ডিটাৰমিন, আমাৰ পাৰ্টি ডিটাৰমিন, আৰু আমাৰ পাৰ্টিয়ে আমাক ফ্ৰী হেণ্ড দিছে। আপুনি লিগেল যি ষ্টেপ ল'ব আমি আপোনালোকৰ লগত আছোঁ, এই এচিয়ৰেঞ্চটো আমাক পাৰ্টিৰ পৰা দিছে। নাই, এইটো হাইকোৰ্টত হয়, এইটো সুপ্ৰিম কোৰ্টত নহয়, এইটো ইলেকশ্যন পিটিশ্যন হয়, ইলেকশ্যন পিটিশ্যন হয়। গতিকে হাইকোৰ্টত কৰিব লাগিব, আৰু হাইকোৰ্টত কৰাৰ পাছত দেখা যাব। যদিও ইলেকশ্যন পিটিশ্যন টাইম বেছি লাগে, আমি আশা কৰোঁ যে বৰ্তমানে যিটো ছিষ্টেমত, কাৰণ নৰ্মেলি হাইকোৰ্টত কৰে কি ইলেকশ্যন পিটিশ্যন যিকোনো পাৰ্টিকুলাৰ জজক এছাইন কৰি দি দিয়ে, পাৰ্টিকুলাৰ এজন জজক, যে এই কেছটো আপুনি ডে টু ডে কৰি আপুনি কৰিব লাগে। যদি এনেকুৱা হয় তো মই ভাবোঁ খুব বেছি দিনো নালাগিব। whatever may be the legal consequence, but we are determined we will take the matter to the court of law. ৰেছপণ্ডিং না, তেওঁলোকে ৰেছপন্স কৰা নাই। মই ক'লোঁ টাইম টেবুল চব মোক তাতে আছে, তেওঁলোকে পাইছে বুলি আছে। ৰেছপন্স কৰিছে, উই আৰ লুকিং ইন টু মেটাৰ, এইটো মোক তাতে আছে।
বাট দে হেভ নট লুকড ইন টু দ্য মেটাৰ। মই সেইকাৰণে কৈছোঁ, মই যিমান অল্টাৰনেটিভ আছিল কোৰ্টে সেইবোৰ ক'ব নোৱাৰিব যে তোমালোকে যোৱা নাই, তাতে কোৱা নাই, এইটো কোৰ্টে আমাক ক'ব নোৱাৰে। আমি বিফ'ৰ ইলেকশ্যন 26 তাৰিখ 22 তাৰিখৰ পৰা আমি আৰম্ভ কৰিছোঁ, লিখিত ইন ৰাইটিং আমি দিছোঁ, অৰেলিতো দিছোঁ। FIR দিয়া হৈছে MLA এগেইনষ্টত, যিজন FIR কৈছে আমি বুলডোজাৰ পঠাই দিম যদি তোমালোকে বিজেপিক ভোট নিদিয়া, মাইনৰিটি। আমি FIR দিছোঁ, কোনো একশ্যন হোৱা নাই। এই গোটেই বস্তু মোক তাতে আছে, চব কপিবোৰ মোক তাতে আছে। সময়মতে আমি কোৰ্টত যেতিয়া হেৰি কৰিম আমি দিম এইটো। কোনটো না কিন্তু তোমাক ক'লোঁ যে ইলেকশ্যনৰ দিনা যেটো হৈছে তোমাক ক'লোঁ, ইট ইজ অন ৰেকৰ্ড। আমি 38 পলিং চেণ্টাৰত আমি স্পেচিফিকেলি নাম দি আমি দিছোঁ যে এইকেইটাত একদম অপেনলি কৰিছে উইথ দ্য কনাইভেঞ্চ অফ দ্য এডমিনিষ্ট্ৰেশ্যন। এইটো আমি দিছোঁ, ইন ৰাইটিং আমি দিছোঁ, চব পাব আপোনাৰ ৰাইটিং, চব কিছু মোক তাতে আছে। গতিকে গোটেই বস্তু দেখা গৈছে যে এইটো এটা মেল প্ৰেক্টিছ, ফ্ৰড, আনডিউ ইনফ্লুৱেঞ্চ, যিটো নৰ্মেল যিবোৰ ৱাৰ্ডৰ কাৰণে ৰিপলিং হোৱাৰ সম্ভাৱনা থাকে আইনমত। এই গোটেই বস্তুটো যিমান ক্ৰাইটেৰিয়া মই এইটো ক্ষেত্ৰত মানে হেৰি প্ৰযোজ্য হয় বুলি মই ভাবোঁ। এইটো নিয়ম আছে, ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়া বনাব লাগে, ৰিটাৰ্নিং অফিচাৰ বনাব লাগে, পাৰ্টিক বনাব লাগে, এইটো আমাৰ লিগেল কাক পাৰ্টি বনাব, কিন্তু এইটো মাষ্ট ইলেকশ্যন কমিশ্যনকে দিয়া আছে। ইলেকশ্যন কমিশ্যন না, আমিতো দিছোঁ ৰিটাৰ্নিং অফিচাৰ, ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়া, এই দুজন আমি দিছোঁ। কিন্তু যেতিয়া কোৰ্টৰ ব্যাপাৰ আহে, কাক পাৰ্টি বনাব লাগে, যিজন মানুহ কেণ্ডিডেট উইনাৰ হৈছে তেওঁকো পাৰ্টি বনাব লাগে, আৰু যদি দৰকাৰ হয় আমি চাম এইটো তেওঁলোক পাৰ্টি বনাব কৰা যায়। এইটো লিগেল ব্যাপাৰ, এইটো দেখা যাব কাক পাৰ্টি বনাব। কিন্তু এই দুজন মাষ্ট, ইলেকশ্যন অফ ইণ্ডিয়া এণ্ড ৰিটাৰ্নিং অফিচাৰ মাষ্ট, আৰু কেণ্ডিডেট যিজন, এই তিনিজন মাষ্ট। নিশ্চয় মই সেইটো কৈ আছোঁ তোমাক। চিফ মিনিষ্টাৰ যদি তাতে গৈ কয়, 5বাৰ চিফ মিনিষ্টাৰ যায় আৰু তাতে যদি কয়, তো আপুনি চাওকচোন কি হ'ব এডমিনিষ্ট্ৰেশ্যন অৱস্থাটো। বাৰবাৰ যায়, মন্ত্ৰী যায়, চিফ মিনিষ্টাৰ যায়, এবাৰ নহয় 5বাৰ গৈছে। তো দেয়াৰ ইজ এভৰি পচিবিলিটি, আৰু পচিবিলিটি মই ভাবোঁ দেয়াৰ ইজ চাৰ্টেনিটি যে ইনফ্লুৱেঞ্চ কৰিছে এডমিনিষ্ট্ৰেশ্যনত। আপোনাৰ এইবোৰ কিয় খেলি মেলিত কিয় আহিব, কিবা কৰি দিয়ে খালি। এটা চিয়ৰ ষষ্ঠীত মানুহ এটা আপুনি জানে কিমান ভোট চাওকচোন, টোটেল কাষ্ট হৈছে কিমান আৰু মই পালোঁ কিমান। 5 লাখ তেওঁ পাইছে, 5,45,000, মই 5,76,000, 18,000 ডিফাৰেঞ্চ। তাৰ মানে 9,500 পালে মই হেৰি হৈ যাম বস্তু। এই যে ডিফাৰেঞ্চ যিটো হৈছে ভেৰি নেৰ' ডিফাৰেঞ্চ, বহুত নেৰ' ডিফাৰেঞ্চ। সেইকাৰণে দেয়াৰ ইজ এ চান্স, মই আশা কৰোঁ কোৰ্টে এইটো ইণ্টাৰভিউ হয়তো কৰিব, নিশ্চয় আমাৰ এইটো আছে। আমি ইলেকশ্যন বিচাৰিছোঁ, ৰিকাউণ্টিং নহয়, ইলেকশ্যন বিচাৰিছোঁ। কাৰণ এণ্টায়াৰ হেৰি যিটো হৈছে পষ্টটো হৈছে তাতেই খেলি মেলি কৰিছে, আৰু আমি ডিমাণ্ডো দিছিলোঁ, সেইটো তেওঁলোকে মানা নাই। না ইনফ্লুৱেঞ্চ গভৰ্ণমেণ্ট বিচাৰি কাৰ ইনফ্লুৱেঞ্চ হ'ব আপুনি জানে? কোন মানে 5বাৰ কোন গৈছে তাতে 5বাৰ কোন গৈছে, তেওঁতো চব চালি আছে নহয় আজিকালি। মইতো কেয়াৰ কৰা নাই, আপোনালোকে চাব, মই ক'লোঁ নহয় 8জন MLA আমাৰ নাই। আমাৰ পাৰ্টি ৱাৰ্কাৰ, আমাৰ ৱেল উইচাৰ, চিভিল ছ'চাইটি আৰু বিভিন্ন ধৰণৰ মানুহ, তেওঁলোকে একদম ষ্টেণ্ড বাই কৰিছে। আৰু সদায় দিল্লীৰ পৰা যদিও আমাৰ নেতৃবৃন্দ অহা নাই, কিন্তু সদায় মই খবৰ লৈছে। কিন্তু মই সুধিছিল আহিম নেকি, তাতে মেইন ডিমাণ্ডটো মানুহৰ হ'ল, আপোনালোকে জানে যে কেণ্ডিডেট লাগে মানুহক, কেণ্ডিডেট চব জেগাত যাব লাগে। এটা জেগা আপুনি চাব, একপিনে মিজোৰাম বৰ্ডাৰ, ত্ৰিপুৰা বৰ্ডাৰ, বাংলাদেশ বৰ্ডাৰ, কিমান ইণ্টাৰেষ্ট মই যাব লগা হয়। ইভেন দেন মই গৈছোঁ, আৰু যোৱাৰ কাৰণে এই ইলেকশ্যনটো পাব্লিক ভাৰ্চাছ বিজেপি হৈছে। এই ইলেকশ্যনটো কিন্তু হেৰি কংগ্ৰেছ নাই, পাব্লিক ভাৰ্চাছ বিজেপি। আৰু লিগেল ফেটাৰ্নিটি আপুনি চাব, ইট ইজ ইন দ্য হিষ্ট্ৰী, ফাৰ্ষ্ট টাইম ইন দ্য হিষ্ট্ৰী অফ ইণ্ডিয়া, লিগেল ফেটাৰ্নিটি যিবোৰ এডভোকেট বাছ লৈ উইথ ইউনিফৰ্ম, তেওঁলোকে যেতিয়া হেৰি দিয়ে ধমকি দিলে যে আমি বুলডোজাৰ চলাম, এডভোকেটে উইথ ইউনিফৰ্ম বাছ লৈ তেওঁলোকে নিজে, মই কোৱা নাই তেওঁলোকক, নিজে গৈ তেওঁলোকে কেম্পেইন কৰিছে গণতন্ত্ৰৰ বিভাগত। তেওঁলোকে পাৰ্টি নাই, বহুত মানুহ তাতে বিজেপিৰ উকিল আছে, এজিপিৰ উকিল আছে, কংগ্ৰেছৰ আছে, বেলেগ UDFৰ উকিল আছে, কিন্তু এডভোকেট ফেটাৰ্নিটি, লিগেল ফেটাৰ্নিটি, গণতন্ত্ৰ বচাব লাগে হিচাপে তেওঁলোক ওলাইছিল। কিন্তু সেইটো এটা কণ্ট্ৰিবিউট কৰিছে। মই ভাবোঁ যে ইমান ভোট যে মই পালোঁ, এইটো চব ধৰণৰ মানুহৰ সহযোগিতা আছিল তেওঁলোকে। সেইকাৰণে মই আপোনালোকৰ মাধ্যমত গোটেই মই ভোটাৰক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু লগতে
আমাৰ কৃপানাথ মালাত ইলেক্টেড হৈছে তেওঁ যে এখন আমিতো বিচাৰিম তেওঁ যাতে MP হিচাপে যিটো ফেচিলিটি পাব লাগে চাৰ্টিফিকেট সেইটো যাতে নাপায় আমি বিচাৰিম ষ্টেটো বিচাৰিছোঁ অলৰেডি কোৰ্টত আমি বিচাৰিম যাতে তেওঁ সেইটো যাতে কৰা নহয় যদি কোনো কাৰণে কোৰ্টে তেওঁ ষ্টেটো আমাক নিদিয়ে মই আশা কৰিম তেওঁ যাতে মানুহক যিটো হেৰি দিছে সেই মানুহৰ কথা যাতে তেওঁলোকে যাতে মনত ৰাখে আৰু তেওঁ একপাক যদি চিন্তা কৰে যে মই ফেয়াৰ ইলেকশ্যনটো হৈছে একচুৱেলি মানুহৰ যিটো হেৰি আছিলে মেণ্ডেট মই পাইছোঁ নে একচুৱেল মেণ্ডেটটো কংগ্ৰেছে পাইছে এইটো একবাৰ তেওঁ চিন্তা কৰাৰ দৰকাৰ বুলি মই ভাবোঁ ইলেকশ্যন কমিশ্যন ধৰিলওক না ইলেকশ্যন কমিশ্যন আৰু কৃপানাথ মাল্লা অলৰেডি ইলেকশ্যন কমিশ্যনক কমপ্লেইন কৰিছে ৰিটাৰ্নিং অফিচাৰক কমপ্লেইন আৰু কৃপানাথ মাল্লা কিবা যিজন ইলেক্টেড এই তিনিজনটো মাষ্ট গোচৰটো ৰুজুহে কৰিব ৰুজু কৰিমতো কৰা নাই এই তিনিটাতো মাষ্ট পাৰ্টি যিটো ব্যক্তি হিচাপে এজন হয় অনলি আমি ৰিলিজত দি দিম দিছে ৰিটাৰ্নিং অফিচাৰ হয় না ডিচি ৰিটাৰ্নিং অফিচাৰ হয় তো ৰিটাৰ্নিং অফিচাৰ ডিচি ৰিটাৰ্নিং অফিচাৰ ইলেকশ্যন অট'মেটিক ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়া আহি যায় ডিচি আহি গ'লে চব ৰিটাৰ্নিং অফিচাৰ আহি গ'ল গোটেই এডমিনিষ্ট্ৰেশ্যন আহি গ'ল কৃপানাথ মাল্লা কেণ্ডিডেট আহি গ'ল এইটো মাষ্ট বাকী কাক কৰিব লাগে এইটো লিগেলভাৱে আমি কৰিম এই তিনিজন মাষ্ট দুটা পইণ্ট ক্লিয়াৰ হৈ লওক আপোনালোকে এতিয়া ছাৰে এটা কথা কৈছে যে কৃপানাথ মাল্লাক যিটো সাংসদ হিচাপে যিখন চাৰ্টিফিকেট দিছে সেইখন স্থগিত ৰাখিব লাগে সেইখন স্থগিত ৰাখিবলৈ এটা ক্লিয়াৰ হৈ লওক আৰু ছেকেণ্ড কথা অলৰেডি ইলেকশ্যন কমিশ্যনক ৰিটাৰ্নিং অফিচাৰক কমপ্লেইন কৰিছে সেই কমপ্লেইন লেটাৰখন আমি আপোনালোকক গ্ৰুপত দি দিম মই যোৱাকালি দিছোঁ এইটো যোৱাকালি সেইটো দিছে আজি তেখেতে সেইটো হাৰ্ড কপি দিছে আৰু এতিয়া গোচৰটোক কেনেকৈ ৰুজু কৰিব সেইটো খুব সোনকালে আপোনালোকক এইটো আমাৰ লিগেল টিমে ষ্টাডি কৰিছে ইমান শুনা আপোনালোকে আপোনালোকৰ লগত বহিম গোচৰটো কৰাৰ পিছত আকৌ বহিম কাক কাক পাতি বনালোঁ কি পইণ্ট ল'লোঁ আকৌ আপোনালোকৰ লগত বহিম সেইটো কৈছে ন তেখেতে অভিযোগবিলাক কিমান কমপ্লেইন 22 তাৰিখে দিছে 22 তাৰিখে 22 তাৰিখ দিলোঁ এটা 22 তাৰিখ মানে বিফ'ৰ ইলেকশ্যন আমি 22 তাৰিখ দিছোঁ এট 10:38 AM 22 তাৰিখ 19 বাৰ কৰা হৈছে 19 বাৰ আৰু 26 তাৰিখ 26 তাৰিখে 19 বাৰ মেইল কৰি পেলাই কমপ্লেইন কৰা হৈছে এইটো তেওঁলোকে ৰিচিভ কৰিছে তেওঁলোকে ৰিচিভো কৰিছে আৰু 22 তাৰিখেও কমপ্লেইন কৰা হৈছে যে এইটো ৰেগিং হ'ব পাৰে ইয়াত আৰু ইলেকশ্যন চলি থকাৰ সময়ত 19 বাৰ কমপ্লেইন কৰা হৈছে ৰেগিং হৈ আছে এইটো মোৰ হাতত আছে 19 বাৰ যে কৰিছোঁ গোটেই বস্তু টাইম টেবুল মিনিট কাট চব আছে মোৰ তাত হা অঁ 22 তাৰিখে 22 তাৰিখে দিছোঁ কমপ্লেইন ৰিটাৰ্ণ ইলেকশ্যনখন 22 তাৰিখে দিছোঁ এটা বিফ'ৰ ইলেকশ্যন এটা দিছে ইন ৰাইটিং 22 তাৰিখ এট 19 আৰু কিবা ক্লিয়াৰ হ'ল আগৰ কিবা ৰেকৰ্ড আছে নেকি না এইটো তেনেকুৱা এইটো কোৰ্ট ডিপেণ্ড কৰে কোৰ্টৰ ওপৰত যদি প্ৰাইমা ফেচি ইট ইজ এ কেছ অফ মানে ছাকচেছৰ কেছ যদি কোৰ্টক আমি বুজাব পাৰোঁ তেতিয়া কোৰ্টে হেৰি কৰিব পাৰে অন দ্য ফেচ অফ দ্য মেটেৰিয়েলছ অন ৰেকৰ্ড কোৰ্ট যদি ছেটিছফাইড হয় বোলে এইটো কেছ জিকা কেছ তেতিয়া কোৰ্টে ষ্টে দিব পাৰে ইন্দিৰা গান্ধীয়ে হয়তো ইন্দিৰা গান্ধী আপোনালোকে জানে ৰাজনাৰায়ণৰ হেৰিৰ লগত এইটো কৰিছে এক্সাম্পল আগৰ বহুত এক্সাম্পল আছে মই দিম আপোনাক তেতিয়া পিছত দিম মই কিন্তু এনেকৈ এক্সাম্পল আছে ইন্দিৰা গান্ধীৰ লিভিং এক্সাম্পল এই 1975 হেৰিটোত 71 ৰাজনাৰায়ণ সিং যিটো হৈছে হ'ব পাৰে আমি আমাৰ ফুল ফেইথ লগত সম্পূৰ্ণ ফেইথ আছে আমাৰ আমি আশা কৰোঁ আমি ইনচাফটো পাম জাষ্টিছটো আমি পাম থেংক ইউ ভেৰি মাছ থেংক ইউ